আজি শিকাম প্ৰথমে এটা গুৰুত্বপূৰ্ণ হিন্দীৰ শব্দ দিম আৰু এই শব্দটোৰ জৰিয়তে এটা বাক্য বনাই শিকাম। তোমালোকে শব্দটোৰ অৰ্থও শিকিব পাৰিবা আৰু হিন্দীৰ বাক্যটোও শিকিব পাৰিবা। গতিকে মনোযোগেৰে চাবা। আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই মন কৰি ছাবস্ক্ৰাইবটো কৰি ল'বা, তেতিয়াহ'লে আগলৈ এনেকৈ ভিডিঅ' চাবলৈ পাবা। এতিয়া আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ হমছফৰ। এই শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে, ফিল্ম বা চিৰিয়েলত ক'ৰবাত হ'লেও শুনি পাইছা। ইয়াৰ অৰ্থটো হ'ল, অসমীয়া অৰ্থ হ'ব জীৱন সংগী, জীৱনৰ সংগী। তাকে জীৱন সংগী বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে তুম মেৰা হমছফৰ হো। বুজি পাইছানে? ইয়াৰ অসমীয়া অৰ্থ হ'ব তুমি মোৰ জীৱন সংগী হোৱা। তুম মেৰা মানে তুমি মোৰ। আকৌ এটা বাক্য দিছো চোৱা, মেৰা হমছফৰ তো হে হি নাহি। মানে হ'ল, ইয়াৰ অৰ্থ হ'ল মোৰ জীৱন সংগীটো নায়েই। এতিয়া বুজি পালানে? জীৱন সংগী মানে হমছফৰ বুলি কোৱা হয় হিন্দীত। জীৱন সংগী মানে হমছফৰ। মন দি শুনিবা আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা দেই। আকৌ দিছো চোৱা এটা শব্দ, গুজৰা। গুজাৰা মানে অসমীয়া অৰ্থ হ'ল কটুৱা। বুজি পালানে? গুজাৰা মানে কটুৱা। যেনে হম দোনো জৈছে তৈছে গুজাৰা কৰ লেংগে। মানে ইয়াৰ অৰ্থ হ'ল অসমীয়াত, হম দোনো মানে আমি দুজনে যেনে তেনে জীৱন কটাই ল'ম। হম দোনো মানে আমি দুজনে, জৈছে তৈছে মানে যেনে তেনে। আকৌ এটা দিছো চোৱা, ऐसे জীৱন গুজাৰনা বহুত মুস্কিল হে। মানে ইয়াৰ অৰ্থ হ'ল এনে জীৱন কটোৱা বহুত কঠিন। মুস্কিল মানে কঠিন, কটোৱা মানে গুজাৰনা। বুজি পাইছানে? এতিয়া কটোৱা মানে আমি কি শিকিলো? গুজাৰা। আৰু গুজাৰা মানে কটোৱা। কি কটোৱা? জীৱন কটোৱা। বুজি পালানে এতিয়া? ইয়াৰ পিছত আকৌ এনেকৈ গুৰুত্বপূৰ্ণ শব্দ দি আছো আৰু তাৰ পৰা মই বাক্য বনাই তোমালোকক শিকাম। বাক্যটো এই কাৰণে দিওঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা। এতিয়া চোৱা, কৰিছো গুনাহ। গুনাহ শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে। ইয়াৰ অৰ্থটো হ'ল অপৰাধ। বুজি পালানে? ইয়াৰ অসমীয়া অৰ্থ হ'ল অপৰাধ, গুনাহ। আৰু ইয়াৰ বাবে মই এটা বাক্য দিছো চোৱা, মেৰা কিয়া গুনাহ হে। আমি কাৰোবাক ক'লো যে মোৰ কি অপৰাধ, মোৰ অপৰাধ বা ভুলটো কি, তাকে হিন্দীত কোৱা হ'ব মেৰা কিয়া গুনাহ হে। আকৌ এটা দিছো, উছনে কৌন সা গুনাহ কিয়া হে। মানে কি হ'ব জানানে? সি কোনটো অপৰাধ কৰিলে। এতিয়া বুজি পালানে? গুনাহ মানে কি? গুনাহ মানে হ'লগৈ অপৰাধ বা ভুল কৰাকে কোৱা হয়। বুজি পালানে? অপৰাধ বা ভুল বা অন্যায় কৰাকে গুনাহ বুলি কোৱা হয়। হ'লনে? বুজি পালানে? আকৌ এটা দিছো চোৱা, গুণহগাৰ। এই গুণহগাৰক আমি ঘৰুৱা ভাষাত গুনেগাৰ বুলি কওঁ। নিশ্চয় তোমালোকে ফিল্ম বা চিৰিয়েলত শুনি পাইছা যে গুনেগাৰ শব্দটো, কিন্তু লিখিত ভাষাত হ'লে গুণহগাৰ বুলি কোৱা হয়। ইয়াক অৰ্থ হ'ল অপৰাধী বা দোষী। যোনে অপৰাধ কৰে, দোষ কৰে, অন্যায় কৰে, তাক কোৱা হয়। যেনে উদাহৰণস্বৰূপে তুম মেৰা গুণহগাৰ হো। মানে কি? এই বাক্যটো নিশ্চয় শুনি পাইছা তোমালোকে কোনোবা চিৰিয়েলত। ইয়াৰ অৰ্থ হ'ল তুমি মোৰ অপৰাধী। বুজি পালানে? আকৌ এটা বাক্য দিছো চোৱা, গুনহগাৰ কো সজা মিলনি চাহিয়ে। মানে কি? গুনহগাৰ কো সজা মিলনি হি চাহিয়ে। মানে ইয়াৰ অৰ্থ হ'ল অপৰাধীক শাস্তি দিবই লাগে বা পাবই লাগে। কথাটো বুজি পাইছানে? গুনহগাৰ মানে কি বুজি পালা?
অপৰাধী বা দোষী বা যোনে অন্যায় কৰে ভুল কৰে তাকে কোৱা হয় গুণহগাৰ। হ'লনে বুজি পালানে সম্পূৰ্ণকৈ? যদি বুজি নোপোৱা মোক কমেণ্ট কৰি সুধিবা, আৰু যোনে যি শব্দ নোৱাৰা মোক কমেণ্ট কৰি সুধিবা দেই। এইকেইটা ভালকৈ চাই ল'বা। আকৌ দিছোঁ চোৱা, গুণগুণা। গুণগুণা শব্দটো অৰ্থ কি জানানে? গুণগুণা মানে অসমীয়াত কুহুমীয়া বা সামান্য গৰম হোৱা পানীকে গুণগুণা বুলি কোৱা হয়। বুজি পালানে? আমি কওঁ যেনে কুহুমীয়া গৰম, সেই তাকে কোৱা হয়। যেনে উদাহৰণস্বৰূপে মে ৰোজ গুণগুণা পানী পিতা হুঁ, মানে অসমীয়াত হ'ব মই প্ৰতিদিন কুহুমীয়া পানী খাওঁ বা কুহুমীয়া গৰম পানী খাওঁ, তাকে গুণগুণা বুলি কোৱা হয়। যেনে আকৌ এটা দিছোঁ চোৱা, আভি গুণগুণা পানী পিনা, মানে আপুনিও, অসমীয়াত আকৌ দিছোঁ চোৱা, আপুনিও কুহুমীয়া পানী খাব। সদায় ৰাতিপুৱা অলপ কুহুমীয়া গৰম পানী খালে আমাৰ গেছৰ কাৰণে ভাল হয়, হয় নহয়? সেই তাকে কুহুমীয়া গৰম পানীক কি বুলি কোৱা হয়? গুণগুণা, বা সামান্য গৰম কৰা পানীকে কোৱা হয় গুণগুণা। তাৰপিছত এইটো হ'লনে বুজি পালানে? তাৰপিছত আকৌ এটা দিছোঁ চোৱা, অলাবা। অলাবা শব্দটো তোমালোকে শুনি পাইছা চাগে? ইয়াৰ অৰ্থ হ'ল, অসমীয়াত হ'ব বাহিৰে বা অন্য। যেনে উদাহৰণস্বৰূপে মই বাক্যৰ জৰিয়তে বুজাই আছোঁ চোৱা তোমালোকক, ইচকে অলাৱা অৰ কৌন হে? ইচকে অলাৱা অৰ কৌন হে মানে হ'ল তেওঁৰ বাহিৰে আৰু কোন আছে? তেওঁৰ বাহিৰে আৰু কোন আছে? আকৌ এটা বাক্য দি আছোঁ চোৱা, ওহ উচকে অলাৱা মুঝছে ভি প্যাৰ কৰতি হে, মানে কি? তাই, অসমীয়াত আকৌ দিছোঁ তলত, ভালকৈ চাই ল'বা, তাই তাৰ বাহিৰে মোকো ভাল পায়। ওহ উচকে অলাৱা মুঝছে ভি প্যাৰ কৰতি হে, মানে তাই তাৰ বাহিৰে মোকো ভাল পায়। এতিয়া বুজি পালানে অলাবা মানে কি? অলাবা মানে হ'লগৈ বাহিৰে বা অন্য। বুজি পালানে? অলাবা মানে বাহিৰে, তাৰ বাহিৰে বা মোৰ বাহিৰে বা কিবা এটা বস্তুৰ বাহিৰে আমি বুলি কওঁ নহয়, তাকে বুজায়। ইয়াৰ পিছত আকৌ এটা শব্দ দিছোঁ চোৱা, মহব্বত। এই শব্দটো তোমালোকক মই আকৌ আগৰ ভিডিঅ'ত মই শিকাইছিলোঁ, কিন্তু বহুতে কমেণ্ট কৰি আকৌ সুধিছা কাৰণে মই আকৌ দিছোঁ দেই। চোৱা, মহব্বত। মহব্বত মানে হ'লগৈ খুব বেছি প্ৰেম কৰা বা মৰম কৰাকে কোৱা হয়। যেনে উদাহৰণস্বৰূপে মহব্বত কৰনা কোই গুনাহ নাহি, মানে ইয়াৰ অৰ্থ মই আকৌ বুজাই দিছোঁ অসমীয়াত, তোমালোকে চাই ল'বা, ভাল পোৱাটো কোনো দুখ নহয়। যোনে যোনে কমেণ্ট কৰি কৈছা এইটো চাই ল'বা। আকৌ দিছোঁ এটা বাক্য চোৱা, মেনে সিৰ্ফ তুমছে হি মহব্বত কৰতা হুঁ বা কিয়া হুঁ। বুজি পাইছানে? ইয়াৰ অৰ্থ হ'ল মই কেৱল তোমাকেই ভাল পাওঁ। এতিয়া বুজি পালানে? মহব্বত মানে কি? খুব বেছি মৰম কৰাকে মহব্বত বুলি কোৱা হয়। যেনে অসমীয়াত এইটো হয়, মই চিন দি দিছোঁ চোৱা, তোমালোকে এই বাক্যকেইটাৰো অৰ্থ চাই ল'বা দেই। মহব্বত কৰনা কোই গুনাহ নাহি হে। আকৌ এটা দিছোঁ চোৱা, অলবিদা। এই শব্দটো শুনি পাইছা চাগে কোনোবা চিৰিয়েল বা টিভিতে। ইয়াৰ অৰ্থ কি জানানে? অসমীয়াত ইয়াক বিদায় বা যোৱাৰ সময়ত আমি যে বিদায় কওঁ যে, আমি সৰু থাকোঁতে কাৰোবাক বিদায় বিদায় খেলোঁ, হয় নহয়? সেই তাকে কোৱা হয় অলবিদা। যেনে উদাহৰণস্বৰূপে वो मुस्कुराते हुए मुझे अलविदा कहकर चली गई, মানে কি ক'লোঁ? ইয়াত ক'লোঁ মই, তাই মিচিকিয়াই হাঁহি বিদায় লৈ গুচি গ'ল। কথাটো বুজি পাইছানে? আকৌ এটা বাক্য দি আছোঁ, মুঝে अलविदा कहना पड़ा तुम्हें, मुझे अलविदा कहना पड़ा तुम्हें, বা मुझे तुम्हें अलविदा कहना पड़ा, মানে মই বিদায় ক'ব লাগিছে, মই তোমাক বিদায় ক'ব লাগিছে। এনেকৈ আমি ইয়াৰ অসমীয়া আৰু হিন্দী অৰ্থ কেতিয়াবা বেলেগ বেলেগ হৈ যায় দেই, এইটো ভাষা অনুসৰি এনেকৈ হৈ যায়। এতিয়া বুজি পালানে অলবিদা মানে কি? বিদায় লোৱা। সকলোৱে বুজি পালানে? যোনে যোনে বুজি পোৱা নাই আকৌ কমেণ্ট কৰি সুধিবা, মই আকৌ ভালকৈ কৈ দিম দেই। এতিয়া চোৱা, আকৌ দিছোঁ জানে জিগৰ। জানে জিগৰ তোমালোকে নিশ্চয় এটা ফিল্মো আছে জানে জিগৰ বুলি, গান গায়। তাৰ অৰ্থ হ'ল জানে মানে জনা, জিগৰ মানে আত্মা, অন্তৰ বা দিল,
বা হৃদয় তাকে কোৱা হয়। যেনে উদাহৰণস্বৰূপে মই দিছোঁ চোৱা, জানে জিগাৰ জানে মন। আমি নিশ্চয় কথাষাৰ তোমালোকে শুনি পাইছা। যেনে চোৱা, ইয়াৰ অৰ্থ হ'ব মোৰ অন্তৰৰ মনো। বুজি পাইছানে? ইয়াত জানে মানে মই জনা মতে মোৰ অন্তৰৰ মনো তাকে বুজালে দেই। আকৌ দিছোঁ চোৱা, তুম মেৰে জানে জিগৰ জেইচি হো। মানে ইয়াত কি ক'লোঁ মই, তুমি মোৰ হৃদয়ৰ আত্মাৰ দৰে। মই আগতেই কৈ আছোঁ যে জানে জিগৰ মানে আত্মা অন্তৰ বা দিল, হয় নহয়? জিগৰ মানেহে আত্মা অন্তৰ দিল দেই। জানে মানে জানো, মই নিজে জানো, মানে মই জনামতে তাকে বুজায়। গতিকে জানে জিগৰ মানে মোৰ অন্তৰৰ আত্মাৰ হৃদয়ৰ দৰে তাকে বুজায়। এতিয়া বুজি পালানে জানে জিগৰ মানে কি? তাৰপিছত আকৌ এটা শব্দ দি আছোঁ, চোৱা ভালকৈ, জানকাৰী। এজনে কমেণ্ট কৰি সুধিছে জানকাৰী মানে কি, তাৰ বাবে মই এইটো বুজাই দি আছোঁ। চোৱা, জানকাৰী মানে হ'ল জ্ঞাত হোৱা, জনা, নিজে জনা বা খবৰ লোৱা তাকে বুজায়। বুজি পালানে? যেনে উদাহৰণস্বৰূপে এক্সাম্পল হিচাপে মই দিলোঁ কি, ইছকে বাৰে মে অধিক জানকাৰী নহি হে। ইছকে বাৰে মে অধিক জানকাৰী নহি হে মানে হ'ল ইয়াৰ বিষয়ে মই একো নাজানো। বুজি পালানে কথাটো? হিন্দীত আৰু অসমীয়াত অলপ মানে কথাটো অলপ চেঞ্জ হৈ যায় কথা কওঁতে, বুজিছানে? এইটো মই আগৰ ভিডিঅ'ত শিকাই আহিছোঁ তোমালোকক, ভালকৈ সেইটো ভিডিঅ' চাই ল'বা। এতিয়া আকৌ এটা দিছোঁ চোৱা, মুঝে উছকে বাৰে মে জানকাৰী হে মানে তাৰ বিষয়ে মই জানো। এতিয়া বুজি পালানে জানকাৰী মানে কি? জানকাৰী মানে হ'লগৈ জ্ঞাত হোৱা, জনা, নিজে, যেনে মই জানো, মই খবৰটো জানো, তাৰ বাবে কোৱা হয়, তাকে কোৱা হয় জানকাৰী। বুজি পালানে? আৰু তোমালোকে যদি ইংৰাজীটো লাগে মোক ক'বা। বহুতে মোক কমেণ্ট কৰি কৈছে ইংৰাজী নালাগে, অকল খালি হিন্দী লাগে, সেইবাবে মই হিন্দী ভিডিঅ' বনাইছোঁ দেই। যদি তোমালোকে ইংৰাজীও শিকিব বিচৰা বা বাংলাও শিকিব বিচৰা, মোক কমেণ্ট কৰি ক'বা, মই তাৰ বাবে আকৌ ভিডিঅ' বনাই লৈ আনিম। গতিকে আজিৰ ভিডিঅ' কেনেকুৱা হ'ল তোমালোকে মোক কমেণ্ট কৰি জনাবা, আৰু ভাল লাগিলে লাইক এটা কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নাৰাখিলে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমাৰ মনত ৰাখিবা এটা কথা, তোমালোকৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি সিহঁতকো ভিডিঅ' চাবলৈ ক'বা। অকল খালি তুমি শিকিলে নহ'ব নহয়। যিমান মানুহে বেছিকৈ চাই সিমান দিনলৈকে মোৰ ভিডিঅ'টো মোৰ চেনেলটো জিন্দা হৈ থাকিব, বুজিছানে? এতিয়া ইমানতে হামি মাৰিলোঁ দেই।